নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আমি এখন ইম্পৰ্টেণ্ট নোটিছ তোমালোকে দেখা পাইছা থাম্বনেইলখনত এখন নোটিছ বুলি দিয়া আছে এই নোটিছটো হ'ব তোমালোকৰ জনে জনে এইবাৰ আহিবলগীয়া 2026ত এইচএছ ফাইনেল দিব এই এইচএছ ফাইনেল এক্সাম কেতিয়া হ'ব তাৰ ডেট দিছে নোটিছত আৰু ফৰ্ম ফিলআপ কেতিয়াৰ পৰা আৰম্ভ হ'ব কেতিয়া ফৰ্ম ফিলআপৰ লাষ্ট ডেট থাকিব কি বস্তু লাগিব ফৰ্ম ফিলআপ কৰোতে গোটেইখিনি বস্তু এই নোটিছখনত দিয়া আছে যোৱাকালি আমাৰ এডুকেশ্যন মিনিষ্টাৰ বা শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰে তেখেতৰ ফেচবুক হেণ্ডেলত এই নোটিছখন জাৰি কৰিছে নটিফিকেশ্যন ফৰ এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 অৰ্থাৎ এই নটিফিকেশ্যনটো কাৰ হ'ব এইচএছ ফাইনেল এক্সাম হোৱা যি আমাৰ হ'ব 2026ত আৰু এইটো কন্টাক্ট কৰিব দা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ এছএফ যি নতুন নাম আছে মানে আগত আছিলে সেবা আৰু এছএক দুটা মিলি এটা হৈছে এছএফ উইল এইটো হেল্ড হ'ব দ্য এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 ইন ফেব্ৰুৱাৰী বা মাৰ্চ মাহত 2026 চনৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত তোমালোকৰ এইচএছ ফাইনেল এক্সাম হ'ব আৰু ফৰ্ম ফিলআপ তোমালোকৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব বাকি কি বস্তু লাগিব এতিয়া আমি গোটেইখিনি নোটিছখনত সুন্দৰকে চাই লম নোটিছখনত কি দিয়া আছে আমি গোটেইখিনি বস্তু ভালকে পঢ়িম ঠিক আছে তোমালোকৰ প্ৰথমে দিছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনসাৰ্ন দ্যাট দ্য এছএফ ডিভিজন 2 ইজ প্লানিং টু হেল্ড দ্য হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026 ইন ফেব্ৰুৱাৰী মাৰ্চ 2026 ইয়াত কৈছে যে সকলোকে জনোৱা যায় এই এছএফ তৰফৰ পৰা যে আগন্তুক দিনত আহিবলগীয়া যি তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰ ফাইনেল এক্সাম হ'ব এইটো হোৱাৰ সম্ভাৱনা আছে মানে কেতিয়া পতা হ'ব ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত অৰ্থাৎ তোমালোকৰ ফেব্ৰুৱাৰীত তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব মাৰ্চ মাহলৈকে তোমালোকৰ এক্সাম চলি থাকিব 2026ৰ তাৰ পিছত কৈছে ইন দিস কানেকশ্যন দ্য প্ৰচেছ অফ অনলাইন ফৰ্ম ফিলআপ উইল বি ষ্টাৰ্টেড ফ্ৰম 22 অক্টোবৰ আৰু এক্সাম হোৱাৰ কাৰণে যে তোমালোকৰ ফৰ্ম ফিলআপ হ'ব যোৱাকালি 22 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু তোমালোকৰ এণ্ড উইল বি ক্লোজড অন 25th অফ নৱেম্বৰ কি কৈছে তোমালোকৰ যোৱাকালি 22 অক্টোবৰ আছিলে তাৰিখটো আৰু আগন্তুক নৱেম্বৰ মাহৰ 25 তাৰিখলৈকে তোমালোকৰ এই ফৰ্ম ফিলআপটো চলিয়ে থাকিব Accordingly, all the heads of the institutions under the jurisdiction of the SSB Divisions 2 are requested to notify their students regarding the process of online form fill-up during the said period so that no eligible student is left out of the form fill-up process. কি কৈছে এই নোটিছৰ কাৰণে তোমালোকৰ যিমানখিনি স্কুল কলেজৰ তোমালোকৰ মানে হেড আছে মানে হেডমাস্টাৰ বা প্ৰিন্সিপাল আছে এই সকলো হেডমাস্টাৰ বা প্ৰিন্সিপালক কি কৰিছে জনাইছে যে তেখেতসকলৰ ষ্টুডেণ্টবিলাকক জনাব লাগে এই অনলাইন ফৰ্ম ফিলআপৰ কাৰণে The respective portal for the online form fill-up will be opened in due course of time and the same will be intimated of the institutions. কি কৈছে তোমালোকৰ এই ফৰ্ম ফিলআপটো অনলাইন হ'ব যোৱাকালিৰ পৰা তোমালোকৰ এই ফৰ্ম ফিলআপৰ যি সাইটটো আছে খুলি দিয়া হৈছে The fee structure for the ensuing SS final examination 2026 is annexed herewith for years আৰু ইয়াত তোমালোকৰ কিমান ফি লাগিব হেইটো দিয়া আছে তাৰপিছত কি কৈছে further it is also to be noted that SF division 2 will not allow any professional offline form fill up in the ensuing SS final examination 2026 আৰু কি কৈছে তোমালোকক কোনো ধৰণৰ অফলাইন ফৰ্ম ফিল আপ কৰিব এলাউ কৰা হোৱা নাই যি তোমালোকৰ আগন্তুক দিনত ফাইনেল এক্সাম হ'ব If any student is left out to fill up form within the stipulated time, then she will not able to be appear in the forthcoming HS final examination. আৰু যদি কোনোবা ষ্টুডেণ্টছে তোমালোকে যদি এই টাইমৰ ভিতৰত অৰ্থাৎ এই 22 অক্টোবৰৰ পৰা তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব 25 নৱেম্বৰলৈকে এক মাহৰো বেছি তোমালোকৰ ফৰ্ম ফিলআপ চলি থাকিব এই সময়খিনিৰ মাজত যদি কোনোবা ষ্টুডেণ্টছে ফৰ্ম ফিলআপ কৰি থকা ৰৈ যায় কৰিব নোৱাৰে সেই সকল ষ্টুডেণ্টছ কি কৰিব তোমালোকৰ এক্সামত বহিব নোৱাৰিব তোমালোকে মানে ফৰ্ম ফিলআপ কৰাটো বাধ্যতামূলক কৰিবই লাগিব
তাৰপিছত আৰু এটা বস্তু কৈছে furthermore the registration number of students shall be kept valid for a maximum period of 5 years from the date of registration of the student in SF Division 2 after expiry of stipulated time frame of 5 years of registration. The concerned students will be allowed to fill up the form after taking special permission for re-registration from the SF Division 2 before start of form fill up process. এইখিনি তোমালোকক বাৰু নালাগে মানে ইয়াত এটা কথা ক'ব খুজিছে যোনে যোনে তোমালোকে ফাৰ্ষ্ট ইয়াৰত ৰেজিষ্ট্ৰেশ্যন কৰিছে এই ৰেজিষ্ট্ৰেশ্যনটো তোমালোকৰ 5 বছৰ ভেলিড থাকিব 5 বছৰৰ ভিতৰত তোমালোকক হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব সাপোজ তুমি আজি এইবাৰ যদি কোনোবা ষ্টুডেণ্ট আছে যে এইবাৰ তোমালোকৰ 5 বছৰ শেষ হৈ যাব মানে 5 বছৰৰ বেছি হ'ল তোমালোকে ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰোৱা এতিয়া তোমালোকে সেকেন্ড ইয়াৰ এক্সাম দি আছা কিন্তু পাছ কৰা নাই বা গ্যাপ দিছা সেইসকল ষ্টুডেণ্টছ প্ৰব্লেম হ'ব দিব নোৱাৰিব মানে 5 বছৰৰ ভিতৰত তোমালোকৰ যে ৰেজিষ্ট্ৰেশ্যন আছে ইয়াৰ ভেলিডটো কিমান 5 বছৰ থাকিব ঠিক আছে এইখিনি হৈ গ'ল ইয়াৰ পৰা এতিয়া তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই তোমালোকক শেষত কম কোনবোৰ ষ্টুডেণ্টছ এক্সাম দিব নোৱাৰিব আৰু কি বস্তু লাগিব যদি মেনশ্যন কৰা আছে আমি গোটেইখিনি বস্তু আলোচনা কৰিম আৰু যদি এতিয়া তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগন্তুক দিনত তোমালোকে এছএছ সেকেন্ড ইয়াৰৰ ফাইনেলৰ ইংলিছ সাবজেক্টকে ধৰি অসমীয়া এই সকলো ধৰণৰ বস্তু তোমালোকে ভিডিঅ' হিচাপত পাই থাকিবা আগন্তুক দিনত সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তাৰপিছত কি দিছে তোমালোকৰ ইন পাৰজেন্স অফ দ্য গভট notification issued by DETO, the center fees, examination fees, etc. exempted in respect of the examinations govt provincialized recognized venture schools college who are going to appear in SS final examination 2026 and whose parental annual income taken together from all sources is res 2 lakh or below. ইয়াত কি হৈছে তোমালোকৰ পেৰেন্টছৰ যদি বছৰি ইনকাম 2 লাখ বা 2 লাখতকৈ কম থাকে তেন্তে তোমালোকৰ কি কৰা হ'ব যি তোমালোকৰ এই ফৰ্ম ফিল আপৰ ফিজ আছে এই কি কৰা হ'ব এক্সামটেড কৰা হ'ব ইন ৰেসপেক্ট অফ দা এক্সামিনেশনস অফ গোটেইখিনি তোমালোকৰ যি প্ৰভিন্সিয়েলাইজ গভৰ্নমেন্ট ৰিকগনাইজ ভেঞ্চাৰ স্কুল সকলোৰে বাবে কি হ'ব ফিজটো এক্সামটেড হৈ যাব তাৰপিছত তোমালোকৰ in addition of the above all heads of the institutions under the jurisdiction of SF Division 2 are informed that only the students of permitted recognized stream will be considered as regular students 2024-25 will be considered as institutional private IP and this এইবিলাক তোমালোকক ইমান দৰকাৰ নাই নালাগে তোমালোকক এতিয়া আমি নেক্সট টাইম আৰু কিবা দিয়া আছে নেকি কিবা নীতি নিয়ম দিয়া আছে নেকি ফৰ্ম ফিলআপৰ ইয়াত এটা বস্তু কৈছে in certain subject এক নম্বৰত হৈছে candidates who pass ACS first year examination 2025 in certain subject with due permission from the SF Division 2 are required to obtain similar permission for appearing in the ACS final examination 2026 in the same subject. অর্থাৎ ইয়াত কব খুজিছে তোমালোকে মানে জনে ফার্স্ট ইয়ারত যোনবোৰ সাবজেক্ট লৈ তোমালোকে পাস কৰি আহিছা এতিয়া তোমালোকে 26ত যেতিয়া ফৰ্ম ফিল আপ কৰিবা সেইবোৰ সাবজেক্টতে তোমালোকে এক্সাম দিব লাগিব আৰু জনে জনে পাস কৰা নাই সাপোজ তোমালোকে ফার্স্ট ইয়ারত আর্টছত পঢ়িছা কিন্তু যদি সেকেন্ড ইয়ারত তোমালোকে সায়েন্সত এক্সাম দিব খুজিছা এনেকুৱা নহব তোমালোকৰ ফার্স্ট ইয়াৰত যেনেকৈ যি সাবজেক্টত পাস কৰি আহিছা সেকেন্ড ইয়াৰতো সেম হ'ব দ্বিতীয় নম্বৰত কি কৈছে the candidate of the SS final examination of previous years who could not pass could not appear in the fourth elective subject and if she is eligible for appearing in that subject as evinced from the admit card and mark sheet may appear in SS final examination 2020 in that subject under certain subject scheme she will have to apply through the online form fill up portal. ইয়াত এটা ডাঙৰ সুবিধা দিয়া হৈছে ইয়াত এটা ডাঙৰ সুবিধা দিছে তোমালোকক কি সুবিধা দিছে যোৱাবাৰ ফাইনেল এক্সামত যদি কোনো ষ্টুডেন্টছে তোমালোকৰ যি ইলেক্টিভ সাবজেক্ট বা ফোর্থ সাবজেক্ট আছিল এইটোত যদি কোনোবাৰ ফেল কৰিছিল এটা নিয়ম কি আছিল জনে জনে ফোর্থ সাবজেক্টত ফেল কৰিছিল সেই সকল ষ্টুডেন্ট যদি সেই অকল এই ফোর্থ সাবজেক্টটো এইবাৰ এক্সাম দিব পাৰিব পাস কৰাৰ কাৰণে যে মই এই সাবজেক্টটো ক্লিয়াৰ কৰি ৰাখিম
তোমালোকে যদি এই অকল 4 সাবজেক্ট এক্সাম দিব ইচ্ছা আছে তোমালোকে দিব পাৰিবা এইবাৰ কি কৰিব লাগিব এই সাৰ্টেন সাবজেক্ট স্কিম এটা আছে তাৰ আন্ডাৰত তোমালোকে ফৰ্ম ফিল আপ কৰিব লাগিব তেন্তে তোমালোকে এই 4 সাবজেক্টটো কি কৰিব পাৰিবা এক্সাম দিব পাৰিবা এইখিনিয়ে তোমালোকে জানিব লগা আছিল বিশেষ ইমান বস্তু না আছিল ইয়াত এটা বস্তু আছে ইন এনি circumstances sense of scheme will not be allowed after filling up the online form তোমালোকে ফর্ম ফিল আপ কৰোতে অলপ সাৱধানে কৰিবা কাৰণ ফর্ম ফিল আপৰ পাছত আৰু কি কৰা নহব চেঞ্জ কৰা নহব বুলি কৈ দিছে that means if a candidate choose all subject during form fill up process and later on appear in SS final examination 2020 with that particular subject for which she could not pass the last SS final examination 2025 and then claim to change the compartmental category after declaration of result it will not be entertained কি কৈছে ইয়াত তোমালোকে যিকোনো কন্ডিশনত তোমালোকে যি ফর্ম ফিল আপ কৰিবা সেই হিচাপতে তোমালোকে এক্সামত প্ৰিপেয়াৰ হ'ব লাগিব এক্সাম দিব লাগিব তোমালোকে পিছত চেঞ্জ কৰিব নোৱাৰিবা আৰু ৰিজাল্টৰ পিছতো তোমালোকে সেইকেইটা সাবজেক্টৰ কাৰণে ফৰ্ম এক্সাম দিবা সেইকেইটা সাবজেক্টত তোমালোকে পাছ কৰিব লাগিব তোমালোকে লাগিলে 5টা দিবা 6টা যদি তোমালোকে ফৰ্ম ফিল আপ কৰা তোমালোকে 6টা এক্সামতে পাছ কৰিব লাগিব এনেকুৱা কিবা এটা কথা ইয়াত কৈছে ঠিক আছে এইখিনি তোমালোকৰ ফৰ্ম ফিল আপৰ কাৰণে জানিব লগা আছিল তোমালোকে এটা বস্তু ভালকে মনত ৰাখিবা এইটো বস্তু তোমালোকে ভালকে মনত ৰাখিবা তোমালোকে চাই লোৱা এইটো যোৱাকালি ফৰ্ম ফিল আপ আৰম্ভ হৈছে তোমালোকৰ 22 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু অহা মাহৰ অৰ্থাৎ নৱেম্বৰ মাহৰ এইটো অক্টোবৰ মাহ চলি আছে নৱেম্বৰ মাহৰ 25 তাৰিখ লৈকে তোমালোকৰ ফৰ্ম ফিল আপ চলি থাকিব এইটো তোমালোকে কথা মনত ৰাখিবা এই 25 তাৰিখৰ আগতে তোমালোকে ফৰ্ম ফিল আপ কৰি লবা সকলোৱে নিজৰ স্কুল কলেজত নিজৰ প্ৰিন্সিপাল হেড মাষ্টাৰৰ লগত তোমালোকে যোগাযোগ কৰিবা ফৰ্ম ফিল আপত কি ডকুমেন্টছ লাগে তেখেতে ছাৰ সকলে কৈ দিব ঠিক আছে ধন্যবাদ